নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা। সমাজ বিচিত্ৰাৰ আমি আলোচনা কৰিম পাঠ 4 দক্ষিণ আফ্ৰিকা। ঠিক আছে, আমি ইয়াৰে পাঠ 4 দক্ষিণ আফ্ৰিকাৰ মই সকলোবিলাক প্ৰশ্ন উত্তৰ তোমালোকক মই দি দিছো, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, আৰু ভিডিঅ'বোৰ যিহেতু মই তোমালোকৰ কাৰণে কষ্ট কৰি বনাও, সো মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি থব। গতিকে এতিয়া বাৰু আমি এনেকৈ এইখিনি বুজাই নিদিও, বহুত সময় যাব, কিন্তু আমি এতিয়া কি কৰিম, ফাৰ্ষ্ট অনুশীলনীৰ পৰা আৰম্ভ কৰিম ন। অনুশীলনী 1ত আমাক কি দিয়া আছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ঠিক আছে, তলৰ প্ৰশ্ন যে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান, এইবিলাক মই তোমালোকৰ কাৰণে নিজে হেণ্ড ৰিটেন নোটছ বনাইছো, তো সেইবিলাক মই তোমালোকৰ আগত দেখাইছো। তোমালোকে কিতাপখন আগত লৈ লৈ প্ৰশ্নবিলাক চাই যাবা। ঠিক আছে, গতিকে ইয়াতে আমাক কৈছে যে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান, 1.19 লাখ বৰ্গ কিলোমিটাৰ। ঠিক আছে, হয়তো দিছে যে হাইভেল মালভূমিখনক কোনখন পৰ্বতমালা আগুৰি আছে, যে হাইভেল মালভূমিখনক কোনখন পৰ্বতমালা আগুৰি আছে, ড্ৰাকেনছবাৰ্গ। কোনে আগুৰি আছে? ড্ৰাকেনছবাৰ্গ। গটোত কৈছে যে বিগ 5 বুলিলে কি বুজা। ঠিক আছে, বিগ 5 বুলিলে কি বুজা, দক্ষিণ আফ্ৰিকাত পোৱা 5বিধ স্তন্যপায়ী প্ৰাণীক বুজায়। যে বিগ 5 মানে কি, দক্ষিণ আফ্ৰিকাত পোৱা 5বিধ স্তন্যপায়ী প্ৰাণীক বুজায়। আৰু সেই প্ৰাণী কেইবিধ হ'ল সিংহ, বাঘ, হাতী, গড় আৰু মহ। সিংহ, বাঘ, হাতী, গড় আৰু মহ। তাৰপিছত 2 নম্বৰটো কৈছে যে জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়। জোহানেছবাৰ্গক কিয় সোণৰ নগৰ বুলি জনা যায়, যে 1886 খ্ৰীষ্টাব্দত জোহানেছবাৰ্গৰ ওচৰত সোণৰ খনি আৱিষ্কাৰ হৈছিল। এই সোণৰ খনিক কেন্দ্ৰ কৰিয়ে নগৰখন গঢ়ি উঠিছিল বাবে জোহানেছবাৰ্গক সোণৰ নগৰ বুলি জনা যায়। এইটো চাই ল'বা তোমালোক। ঠিক আছে, তাৰপিছত এইবাৰ আমি আহিছো 3 নম্বৰ প্ৰশ্নলে। 3ত কৈছে যে কি, 3ত কৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টকা প্ৰস্তুত কৰা। যে দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ অতিশয় বৈচিত্ৰ্যপূৰ্ণ। দেশখনৰ মাজভাগত 1200ৰ পৰা 1800 মিটাৰ উচ্চতাৰ হাইভেল নামৰ এটা মালভূমি অঞ্চল আছে, যাক ড্ৰাকেনছবাৰ্গ পৰ্বতমালাই আগুৰি আছে। দেশখনৰ দক্ষিণ পশ্চিম অংশত গ্ৰেট কাৰু আৰু লিটিল কাৰু নামৰ 2টা মৰুপ্ৰায় অঞ্চল আছে। দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদী দুখন হ'ল অৰেঞ্জ, যাৰ দৈৰ্ঘ্য প্ৰায় 2200 কিলোমিটাৰ। দেশখনৰ জলবায়ু ঘাইকৈ উপক্ৰান্তীয়, নাতিশীতোষ্ণ আৰু বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্ৰায় 50 চেণ্টিমিটাৰ। উদ্ভিদ আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰতো দেশখন যথেষ্ট চহকী, য'ত ক্ৰুগাৰ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি মুঠ 19খন ৰাষ্ট্ৰীয় উদ্যান আছে। ঠিক আছে, এইকেইটা প্ৰশ্ন ক্লিয়াৰ। এইবাৰ আমি আহিছো অনুশীলনী 2লে। যিহেতু অনুশীলনী 1 আৰু অনুশীলনী 2 থাকে ন, এইবাৰ আহিছো আমি ইয়ালে অনুশীলনী 2। ইয়াৰে প্ৰশ্নকেইটা মই গোটেই লিখি দিছো, সো তোমালোকে চাই যাবা। ঠিক আছে, ইয়াতে আমাক অনুশীলনী 2ত কি কৈছে চোৱা। 1 নম্বৰটো দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কৈছে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল। উত্তৰটো হ'ব আমাৰ নেলছন মেণ্ডেলাই। হয়তো দিছে যে ওলন্দাজসকলে কেতিয়া কেপটাউন চহৰত বসতি স্থাপন কৰিছিল, 1652 খ্ৰীষ্টাব্দত। তাৰপিছত গটোত দিছে যে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি। সো গড় উত্তৰটো হৈছে আমাৰ, গড় উত্তৰটো কি, গটোত কৈছে যে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি। আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাৰ এটা প্ৰধান ৰাজনৈতিক দল আৰু জাতীয় মুক্তি আন্দোলন। এই দলটোৱে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলনৰ মূল নেতৃত্ব বহন কৰিছিল, যাৰ এগৰাকী প্ৰধান নেতা আছিল নেলছন মেণ্ডেলা। তাৰপিছত আমাক 2 নম্বৰটোত কৈছে যে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল। 1800 খ্ৰীষ্টাব্দত ব্ৰিটিছসকল শক্তিশালী হোৱাৰ পাছত ওলন্দাজসকলে দক্ষিণ আফ্ৰিকাৰ ভিতৰুৱা অঞ্চললৈ গৈ
নিজা গীৰ্জা বিদ্যালয় আদিৰ ক্ষুদ্ৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই ৰাজ্যবোৰৰ শাসনকৰ্তা আছিল সংখ্যালঘু শ্বেতবৰ্ণৰ ওলন্দাজ সকল আৰু ইয়াৰ পিছৰ পৰাই কৃষ্ণাংগ খিলঞ্জীয়াসকলৰ প্ৰতি বৈষম্য অধিক বৃদ্ধি পাইছিল। ইয়াৰ উপৰি ঊনবিংশ শতিকাৰ শেষ ভাগত হীৰা আৰু সোণ আৱিষ্কাৰ হোৱাৰ পিছত বহিৰাগত আগমন বৃদ্ধি পায় আৰু আগৰে পৰা বসবাস কৰি থকা কলা ছালৰ কৃষ্ণাংগ লোকসকলৰ লগত বগা ছালৰ ব্ৰিটিছ আৰু ওলন্দাজ সকলৰ সংঘাত আৰম্ভ হয়। কৃষ্ণাংগ লোকসকলৰ ওপৰত হোৱা এই বৈষম্য আৰু সংঘাতৰ পৰিণতিতে দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্য বিৰোধী আন্দোলন গঢ়ি উঠিছিল। চ' এইটো তোমালোকে মইতো গোটেইখিনি পঢ়ি দিলোৱে, ঠিক আছে, তোমালোকে এনেকৈ স্কিপ কৰি কৰি লিখি ল'বা, গম পাইছানে? সেইটোৱে। তাৰপিছত নেক্সট আমি আহিছোঁ এইবাৰ ইয়াতে 3 নম্বৰটোত কৈছে যে নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমু টকা লিখা। মই এই নেলছন মেণ্ডেলাৰ বিষয়ে মই তোমালোকক বহীত লিখি দিয়া নাই, কিতাপতে চিন দিওঁ, কিতাপৰ এইটো ওপৰতে আছে, দেখিছানে? এইটো ওপৰতে আছে নেলছন মেণ্ডেলাৰ বিষয়ে চমু টকা লিখা, এইখিনি লিখিব পাৰিবা। মই যে চিন দিছোঁ এই প্ৰশ্নটো যিখন পেজত আছে সেইখন পেজৰে ওপৰৰ যে নেলছন মেণ্ডেলাৰ ফটোটো যে আছে, চ' এইফালে আছে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ অন্যতম নেতা আছিল নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাই বৰ্ণবাদ বিৰোধী আন্দোলনত নেতৃত্ব লৈছিল। তাৰপিছত এইখিনি লিখিবা 1962 খ্ৰীষ্টাব্দত নেলছন মেণ্ডেলাক চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক ৰাজদ্ৰোহকে আদি কৰি বিভিন্ন অপৰাধৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। প্ৰচণ্ড প্ৰতিবাদৰ ফলত চৰকাৰে নেলছন মেণ্ডেলাক মুক্তি দিবলৈ বাধ্য হৈছিল। 1990 খ্ৰীষ্টাব্দৰ 11 ফেব্ৰুৱাৰীত তেওঁ কাৰামুক্ত কৰা হৈছিল। পাছত তেওঁ নিজ দলৰ হৈ শ্বেতাংগ চৰকাৰৰ সৈতে শান্তি আলোচনাত বহে। এই আলোচনাৰ ফলশ্ৰুতিত দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যবাদৰ অৱসান ঘটে। 1994 খ্ৰীষ্টাব্দত সকলো বৰ্ণৰ লোকৰ অংশগ্ৰহণেৰে দক্ষিণ আফ্ৰিকাত নতুন চৰকাৰ গঠন হয়। এই আন্দোলনক আফ্ৰিকাৰ ভাষাত আপাৰটাইড বোলা হৈছিল। চ' তোমালোকে এইখিনি লিখি দিলে হ'ব। কিতাপখনত বহুত আছে নেলছন মেণ্ডেলাৰ বিষয়ে, সেনেকৈ লিখিব, কাৰণ যিহেতু আমাক এটা টোকা লিখিব দিছে, চ' এইখিনি লিখি দিলে হৈ যাব, ঠিক আছে। গতিকে ভিডিঅ'টো বেছি দীঘল নহ'ল মানে কি, যিখিনি কুৱেশ্যন এনচাৰ লাগে মই সেইখিনি দিছোৱে। আৰু আমি যদি মাজত চাব যাওঁ, মাজত অতিৰিক্ত প্ৰশ্ন কিছুমান মানে দিব পাৰি। যদি তোমালোকক অতিৰিক্ত প্ৰশ্ন লাগে তেনেহ'লে তোমালোকে মোক মানে কমেণ্ট কৰিবা, তোমালোকক মই দি দিম, ঠিক আছে। গতিকে অতিৰিক্ত প্ৰশ্ন আমাৰ পৰীক্ষাত আহি যাব পাৰে কিছুমান, ঠিক আছে। যেনে ধৰে এইবিলাক চাই থবা অকণমান। দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখন কি নাম আছিল? অৰেঞ্জ আছিল। আৰু ইয়াৰ দৈৰ্ঘ্য কিমান আছিল? 2200 কিলোমিটাৰ আছিল, ঠিক আছে। তাৰপিছত আৰু চাবি যে দেশখনত আমাৰ গড় বৃষ্টিপাতৰ পৰিমাণ কিমান? 50 চেণ্টিমিটাৰ। এইবিলাক অতিৰিক্ত প্ৰশ্ন, মই এনে চিন দি থৈ দিছোঁ, তোমালোকে চাবা। তাৰপিছত ইয়াতে কৈছে যে আৰু বিগ 5 মানে কি, গমেই পাইছা। তাৰপিছত দক্ষিণ আফ্ৰিকাত মুঠতে 19খন ৰাষ্ট্ৰীয় উদ্যান আছে, সেইবিলাক চাবা। তাৰপিছত আৰু জনসংখ্যাৰ কৈছে যে জনসংখ্যাৰ আৰু সমাজ, আফ্ৰিকা মহাদেশ জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশ মানে মহাদেশখনৰ ভিতৰত 6ষ্ঠ জনবহুল দেশ, মানে 6 নম্বৰত আছে আফ্ৰিকা মহাদেশ, ঠিক আছে। আৰু এই জনসংখ্যা 65 নিযুত, আৰু এই দেশখনত জনসংখ্যাৰ ঘনত্ব 53 জন। তাৰপিছত এইবিলাক চাবা দে। গটেং প্ৰদেশৰ ৰাজধানী কি? জহেন্সবাৰ্গ। এইবিলাক চাবা, মাজৰ প্ৰশ্ন বহুত আছে সেইবিলাকে। তাৰপিছত ডাৰবান হৈছে দেশখনৰ 3য় বৃহৎ নগৰ। এইবিলাক দক্ষিণ আফ্ৰিকাত খ্ৰীষ্টান ধৰ্মৰ প্ৰাধান্য অধিক। দক্ষিণ আফ্ৰিকাত কি ধৰ্মৰ মানুহ বেছি দেখা পোৱা যায়? খ্ৰীষ্টান ধৰ্মৰ, ঠিক আছে। এইবিলাক চাবা, অতিৰিক্ত প্ৰশ্ন আৰু ওকে। আৰু ইয়াতে যদি আফ্ৰিকা মহাদেশৰ ভিতৰত দক্ষিণ আফ্ৰিকা এখন কিন্তু অতি চহকী দেশ দেই, বহুত ধনী তাৰমানে। তাৰপিছত আৰু ইয়াতে দক্ষিণ আফ্ৰিকাত পৃথিৱীৰ বিভিন্ন দেশলৈ সোণ, হীৰা, লোৰ, আকৰ, প্লেটিনাম, যন্ত্ৰপাতি এইবিলাক বহুত ৰপ্তানি কৰা হয়। মই মানে যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন তাত
অৰিজিনেল যিখিনি মেইন টপিক সেইবিলাক সোমাই যায় চ' সেইবিলাক মুখস্থ কৰিলে তোমালোকৰ যিখিনি মেইন নলেজ সেইখিনি ক্লিয়াৰ হৈ যায় চ' মই যিখিনি প্ৰশ্ন উত্তৰ তোমালোকক দিছো সেইখিনি তোমালোকে ভালদৰে লিখি ল'বা মুখস্থ কৰিবা ঠিক আছে গতিকে এইটো চেপ্টাৰত আৰু বেছি অতিৰিক্ত কুৱেশ্যন দি নাথাকো যদি তোমালোকক লাগে তেনেহ'লে অতিৰিক্ত কুৱেশ্যনখিনি মোক কমেণ্ট কৰিবা মই তোমালোকক নেক্সট পেজৰ পৰা দিবলৈ চেষ্টা কৰিম ঠিক আছে গতিকে আজিলৈকে ভিডিঅ'টো ইমানখিনিয়ে থাকিল তোমালোকে যদি এই প্ৰশ্ন উত্তৰখিনি ভালদৰে লিখি লৈছা আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমি লগ পাম নেক্সট ভিডিঅ'ত আজিলৈকে আহিছোঁ ধন্যবাদ